দৃষ্টিনন্দন। বৰ্ণাঢ্য অনুপম, অতুলনীয়। নৱবৰ্ষৰ আদৰণি এয়া। এয়া অৰুণাচলৰ নামচাইত অনুষ্ঠিত চাংকেন উৎসৱৰ নিৰূপম দৃশ্য। থেৰাভাদা বৌদ্ধ ধৰ্মাৱলম্বীসকলে উদযাপন কৰে চাংকেন উৎসৱ। পুৰণিক বিদায় জনাই এই নতুন বৰ্ষক আদৰে বৌদ্ধসকলে। তদুপলক্ষে নামচাই আন্তঃৰাষ্ট্ৰীয়ভাৱে আয়োজন কৰে চাংকেন উৎসৱ। বহাগ বিহুৰ সমান্তৰালকৈ উদযাপন হয় এই উৎসৱ। থেৰাভাদা বৌদ্ধধৰ্মীসকলৰ আজি পবিত্ৰ চাংকেন উৎসৱ। চাংকেন উৎসৱ মানে আচলতে পানীৰ উৎসৱ বুলি কোৱা হয়। পুৱাৰ ভাগত বৌদ্ধ মূৰ্তিক মন্দিৰৰ পৰা উলিয়াই পবিত্ৰ স্নান কৰাৰ পাছতেই আচলতে বৌদ্ধধৰ্মী লোকসকলে, বিশেষকৈ চিংফু, খামতি লোকসকলে, ধৰ্মৰ লোকসকলে আচলতে এই চাংকেন উৎসৱ পালন কৰা হয়। চাংকেন উপলক্ষে ধৰ্মীয় ৰীতি নীতি ৰক্ষাৰ সমান্তৰালকৈ উলিয়ালে বৰ্ণাঢ্য শোভাযাত্ৰা। বেলুন উৰুৱাই অনুষ্ঠানৰ আৰম্ভণি কৰি অনুষ্ঠিত কৰে ধৰ্মীয় উপাসনা। তাৰ পাছত বৌদ্ধ ভিক্ষুসকলক জলদান কৰে ৰাইজে। সমান্তৰালকৈ চলিল নৃত্য গীত। বৌদ্ধ ধৰ্মীয় খামতি, চিংফৌ, তাংচাসকলে উৎসৱত অংশগ্ৰহণ কৰে। চুবুৰীয়া থাইলেণ্ডৰ প্ৰতিনিধিৰ লগতে আমেৰিকাৰ পৰাও প্ৰতিনিধি আহিছে চাংকেন উৎসৱলৈ। এই জলোৎসৱত পানী ঢালি গা ধুৱাই এজনে আনজনক। উৎসৱথলীৰ বিভিন্ন স্থানত ৰখা পানীৰ চৌপাচ্চাৰ পৰা পানী লৈ পৰস্পৰে পানী ছটিয়াই আনন্দ উপভোগ কৰে। অৰুণাচলৰ উপমুখ্যমন্ত্ৰী চৌনা মেইনিও অংশগ্ৰহণ কৰে চাংকেনত। আজি চাংকেনৰ দিন, আজি পবিত্ৰ দিন, আজি পূৰ্ণিমাৰ দিন। আমি মহাচাংকেন, ইণ্টাৰনেশ্যনেল মহাচাংকেন আমি মনাই আছোঁ। দেশ বিদেশৰ পৰা আমাৰ পাৰ্টিচিপেণ্ট আহিছে। অসমৰ গামোচা মোক অসমীয়া ব্যক্তিয়ে মোক ইমান ধুনীয়াকৈ আদৰে দিছে। কিমান ভাল লাগিছে অসমীয়া গামোচাটো মই লৈ ফুৰিছোঁ। এনেদৰে জলোৎসৱেৰে পৰিষ্কাৰ হৈ নৱবৰ্ষক আদৰণি জনোৱা চাংকেন উৎসৱ 3 দিনীয়াকৈ আয়োজন কৰিছে নামচাইত। আজি বহুত আমাৰ শুভ দিন। চাংকেন হয়, ৰঙালী বিহু হয়। তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট, NKTV+।